নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ ভয়ংকৰ ধুমুহা বৰষুণৰ ফলত ৰাজ্যত এতিয়া বিস্তৰ ক্ষতিসাধন হৈছে একাংশ লোকৰ ঘৰ দুৱাৰ উৰুৱাই নিছে ভয়ংকৰ বৰষুণে বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে যেহেতু বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণী জাৰি কৰিছিল আৰু সেই সতৰ্কবাণী জাৰি কৰাৰ অনুসৰি এতিয়া ৰাজ্যত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যত বতৰৰ এয়া কালৰূপ দেখিবলৈ পোৱা গৈছে এবাৰ টিংখাঙত ধুমুহাৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে টিংখাঙত ধুমুহাৰ তাণ্ডৱ নিশা অহা এজাক প্ৰবল ধুমুহাই তছনছ কৰি গল টিংখাং সমষ্টিৰ বিভিন্ন অঞ্চল তছনছ কৰি গল এই ধুমুহাৰ ফলত বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে একাংশ অঞ্চলত আমি দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো কিদৰে এই ভয়ংকৰ বতৰে তছনছ কৰিছে সকলো একাংশ লোকৰ ঘৰ দুৱাৰ উৰুৱাই নিছে আৰু এয়া ভয়ংকৰ ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন টিংখাঙত সংঘটিত হৈছে এই ঘটনা আৰু ৰাজ্যত যেটো নিখাৰ ভাগত বৰষুণ আৰু সেই বৰষুণৰ মাজতে এনেদৰে এতিয়া সকলোৰে ঘৰ দুৱাৰ উৰুৱাই নিছে এই ভয়ংকৰ ধুমুহাই আমি দৃশ্য এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছো টিংখাঙত এবাৰ ধুমুহাৰ তাণ্ডৱ বৃহস্পতিবাৰে নিশা অহা এজাক প্ৰবল ধুমুহাই তছনছ কৰি গল টিংখাং সমষ্টিৰ বিভিন্ন অঞ্চল ধুমুহাৰ ফলত বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে বিশেষকৈ টিংখাঙৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠেকেৰাগুৰি গাঁৱত ধুমুহাই যথেষ্ট ক্ষতিসাধন কৰে প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত গাঁওখনৰ কেইবাটাও বাসগৃহ এতিয়া অনিষ্ট হয় বুলি জানিব পৰা গৈছে নিশা হঠাতে অহা ধুমুহাৰ ফলত পৰিয়ালকেইটাৰ মাজত এতিয়া হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰকাণ্ড গছ কিদৰে ঘৰৰ ওপৰতে বাগৰি পৰিছে যাৰ ফলত প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে বহুকেইটা পৰিয়াল ইতিমধ্যে একাংশ লোকৰ ঘৰৰ টিংপাত উৰুৱাই নিছে লগতে ঘৰ দুৱাৰ সকলো উৰুৱাই নিছে এই ভয়ংকৰ ধুমুহাই আৰু ঘটনা সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি আমাৰ যথেষ্ট ক্ষতি হৈছে গোটেই পাকঘৰত যিখিনি বস্তু আছে চব ভাঙিয়ে দেয় আকৌ শোৱাৰ ৰুমটো নাই গোটেই বিচনাপত্ৰ আলনা কাপোৰ চব টিভিটো এদাই হ'ল ভাঙিলেও ডাঙৰ গছজোপা পৰিলে আমাৰ ঘৰটোত বাকী এনেই বাৰীতটো বহুত গছেই পৰিলে ডাঙৰ গছেই পৰিলে বাঁহ গছো উঘাল খাইছে তাৰপৰা বোৱাল গছ আছিলে কিবা সৰুৰা গছ ডাঙৰ গছেই আছিলে সেই গোটেই গছবোৰ ভাগিলে টিংপাতো ওচৰ পাজৰ মানুহ উৰিছে বুলি কোৱা শুনিছোঁ চৰকাৰ যদি অকণমান সুবিধা কৰি দিলে ভাল হ'ল আমাৰ মানে অৱস্থাটো ইমান ভাল নহয় নহয় যেনে তেনে ঘৰটো টিং বিস্তাৰ হেৰি কৰি লোৱা হৈছিলে কিন্তু সেই ভাগিলে এতিয়াতো পটককৈ কিনি আনিবলৈ আমাৰ ইমান শক্তিও নাই গতিকে চৰকাৰে যদি কিবা পাৰে সুবিধা কৰি দিলে অলপ ভাল হ'ব চৰকাৰ ফালৰ পৰা আমি হেৰি এটা ছাইড ভাল হৈ আছিলে ৰুম এটা তাতে থকা হ'ল আৰু এতিয়া অঞ্চলত মানে হাহাকাৰ পৰিস্থিতি ঠিক একেবাৰে হাহাকাৰ অৱস্থা আৰু মানে ৰাতিটো কেনেকুৱা বৰষুণো অকণো এৰা নাই নহয় সেই বৰষুণ এৰাৰ কাৰণে বেছি দিগদাৰ হ'ল নাম ঠেকেৰাগুৰি গাঁও ধুমুহাৰ ফলত মানে প্ৰথম ক্ষতিটো মোৰ হৈছে মানে দেখিছোঁ গোটেই পাকঘৰ এটা তাৰপিছত মেইন থকা ঘৰ দুৱাৰ ভাঙি পৰিছে ঘৰ দুৱাৰত থকা আচবাবপত্ৰ চাউল পাত পৰ্যন্ত একোৱেই নাই মানে তাৰপিছতে কাষৰীয়াবিলাকতো দেখিছোঁ কিছু ঘৰ দুৱাৰৰ ওপৰত গছ চছ পৰি ঘৰ দুৱাৰ কিছু ক্ষতি কৰিছে চৰকাৰলৈ আমাৰ আহ্বান এইটোৱে যে ক্ষতিপূৰণ মানে যিসকলৰ ক্ষতি হৈছে ক্ষতিপূৰণ এটা দি অকণমান সহায় কৰি দিলে ভাল হয় কাৰণ প্ৰত্যেকেই কোনো চাকৰি বাকৰি থকা মানুহ নহয় সৰু সুৰা ব্যৱসায় বাণিজ্য কৰি মানে চলি থকা মানুহ আৰু আমাৰ যথেষ্ট ক্ষতি হৈছে গোটেই পাকঘৰত যিখিনি বস্তু আছে